আপোনালোকে কি ভাবিছে বাৰু মই ইমান ডাঙৰ কাপত কফি বা চাহ খাইছোঁ? নহয় দে, আচলতে কেক বনাইছিলোঁ আৰু মানুহজনে যিহেতু মিঠা কমকৈ দি বনাবলৈ কৈছে, তেওঁ বৰ এটা মিঠা নাখায় আৰু সেইবাবে ভাবিলোঁ হুইপিং ক্ৰীমত যিহেতু বহুতেই মিঠা থাকে আৰু আমুল ফ্ৰেছ ক্ৰীম আনিলোঁ। অকণমান থিকনেছৰ কাৰণে আমুল পাউডাৰটো ইউজ কৰিছিলোঁ, সেইখিনি ভালকৈ হুইপ কৰি ল'লোঁ। তাৰপিছতে কেকৰ বেছটো মই ৰেডি কৰি ৰাখিছিলোঁ, সেইখিনি কাপত দি ক্ৰাছ কৰি ধুনীয়াকৈ তেনেকৈ মিলাই ল'লোঁ। তাৰ ওপৰতে আমুল ফ্ৰেছ ক্ৰীমটো দি ল'লোঁ। ইয়াৰ ওপৰত মই চকো চিপ্ছখিনি দিলোঁ। তেনেকৈ মই 3টা লেয়াৰ বনালোঁ। অকণমান ইউনিক কৰোঁ বুলি ভাবিলোঁ আৰু যিহেতু মানুহ নাই ঘৰত আৰু বেছিকৈ ডাঙৰকৈ যদি কেক বনাওঁ তেতিয়াহ'লে মোকে খাব লাগিব, মানুহজনটো নাখায়, এদিনেই খাব আৰু সেইবাবে এই বুদ্ধি লগাই মই কেকটো ৰেডি কৰিলোঁ। কিন্তু খাবলৈ কিন্তু সেই হুইপিং ক্ৰীম দি বনোৱা কেকৰ দৰে লাগিলে, একেবাৰে গম পোৱা নগ'ল যে ফ্ৰেছ ক্ৰীম দি বনোৱা হৈছে আৰু এইটো লগালগ খালে বেছিয়ে ভাল লাগে আৰু খুব টেষ্টি লাগিলে বুলি মানুহজনে কৈছে। আৰু এটা নতুন ব্লগৰ সৈতে লগ পাম আৰু ক'লৈ গৈছিলোঁ আমি ফুৰিবলৈ, সেই ব্লগটো দেখুৱাবলৈ এতিয়াও আছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আজিলৈকে ইমানেই, বাই বাই।